নমস্কাৰ, আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বনাম মই ৰাজমাহ। ৰাজমাহখিনি মই কালি ৰাতি হোৱাৰ আগতে তিয়াই থৈ দিছিলোঁ। এয়া চাওক ধুনীয়াকৈ ফুলি আহিলে। গোটেইখিনি ৰাজমাহ এতিয়া মই এবাৰ ধুই কুকাৰত 4বাৰমান হুইচেল মাৰি দিম। বইল কৰোঁতে মই অকণমান নিমখ দি দিম আৰু অকণমান ডালচেনি পাউডাৰ দি দিম। আপোনালোকে যেতিয়াই ৰাজমাহ বনাম বুলি ভাবে তেতিয়াই আপোনালোকে মিনিমাম 6 বা 7 ঘণ্টা ৰাজমাহখিনি তিয়াই ৰাখিব। তেতিয়া ৰাজমাহখিনি ধুনীয়াকৈ ফুলি আহিব। কেৰাহীখন গৰম হৈছে, এতিয়া মই ইয়াতে মিঠাতেল দিম। তেল অলপমান সৰহকৈ দিছোঁ, ৰাজমাহত অলপমান তেল হ'লে খাই ভাল লাগে। মিক্সিত খুন্দি লোৱা পিঁয়াজ, পূৰা মিহিকৈ খুন্দা নাই, অলপ খুন্দিছোঁ। এইখিনি বিলাহী, 2টা বিলাহী মই মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া পিঁয়াজখিনি দি দিম। তেজপাত 3 খিলা দি দিছোঁ। ৰেড চিলি পাউডাৰ দিম, সেইকাৰণে মই শুকান জলকীয়া অকল 2টাই দিছোঁ। ইলাচি, গোটা জালুক আৰু লং কেইটামান দি দিছোঁ। পিঁয়াজখিনি অলপ লৰাই দিওঁ। পিঁয়াজখিনি ৰেডি হৈ গৈছে, এতিয়া মই পিচি লোৱা বিলাহীখিনি ইয়াতে দি দিম। বিলাহীটো যেতিয়া আপোনালোকে বনাই সদায় এনেকৈ মিক্সাৰত দি ল'ব, তেতিয়া মানে বিলাহীৰ টুকুৰাটো বা বাকলি টুকুৰা আমাৰ দাঁতত নালাগে, খাই ভাল লাগিব। ৰাজমাহ হয় সেইকাৰণে মই ধনিয়া পাউডাৰো বেছিকৈ দিছোঁ, জিৰা পাউডাৰো অলপ বেছিকৈ দিছোঁ। এইখিনি আমচুৰ পাউডাৰ, এইখিনি গৰম মছলা আৰু এইটো লাল মিৰ্চ পাউডাৰ। ৰাজমাহত সদায় মছলা সৰহকৈ দিলে খাই ভাল লাগে। কেঁচা ভাৱটো গৈছে, সেইকাৰণে মই ইয়াতে মছলাখিনি এড কৰি দিম। যিহেতু আমি বইল কৰোঁতে হালধি দিয়া নাছিলোঁ, এতিয়া ইয়াতে হালধিও এড কৰিম। আপোনালোকে যেতিয়া ৰাজমাহ বনাব তেতিয়া বিলাহীটো সদায় ডাঙৰ ডাঙৰ 2টা দিব। মছলাৰ পৰা তেল ওলোৱা আৰম্ভ কৰিয়ে গৈছে আমাৰ। এতিয়া মই অলপমান দৈ মিলাম, দৈখিনি অলপমান ব্লেণ্ড কৰি লওঁ। এইখিনি দৈখিনি যেতিয়া দিব তেতিয়া সদায় গেছটো ল' ফ্লেম কৰি ল'ব, কাৰণ মছলাৰ লগত ই পুতুককৈ মিলি যায়। সেইকাৰণে আমি লগালগ ইয়াক ভালদৰে মিক্স কৰিব লাগিব। 2টা কাটা কেঁচা জলকীয়া দি দিম। দৈ, মছলা, বিলাহী চব মিলি এটা ধুনীয়া গোন্ধ আহিছে। এইখিনি আমি লাহে লাহে 2 মিনিটমান ভাজিব লাগিব, তেতিয়া ইয়াৰ পৰা লাহে লাহে তেলখিনি ওলাই আহিব। এয়া চাওক কিমান ধুনীয়া হৈছে মছলাখিনি। এয়া চাওক কিমান ধুনীয়া হৈ আহিছে মছলাখিনি। যিকোনো চব্জি আপুনি যেতিয়া বনাব তাৰ মেজিকটো কিন্তু মছলাতে আছে। মছলাটো আমি যিমান ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি ল'ম, সিমানেই আমাৰ চব্জিকণ সোৱাদ লগা হ'ব। এয়া চাওক মছলাৰ পৰা ধুনীয়াকৈ তেলবিলাক ওলাব লৈছে। মছলাখিনিত মই সৰু চামুচেৰে 1 চামুচ ঘি এড কৰিম। ৰাজমাহখিনিত 4টা হুইচেল দিয়া হ'ল। এতিয়া ধুনীয়াকৈ সিজি আহিছে ৰাজমাহটো চব। মছলা মোৰ পূৰা ৰেডি। এতিয়া মই ৰাজমাহখিনি ঢালি দিম। ৰঙো ধুনীয়া, গোন্ধও ধুনীয়া। আপোনালোকে বনাবচোন এনেকৈ। কি কৰিছোঁ গম পাইছে? মই ৰাজমাহ অলপমান লৈছোঁ, লৈ মিক্সিত খুন্দি দিছোঁ। খুন্দি দিয়াৰ কাৰণে আমাৰ গ্ৰেভিটো অলপমান ডাঠ হৈ আহিব। ইয়াতে এড কৰি দিওঁ। বইল কৰোঁতে যিহেতু নিমখ দিছিলোঁৱেই, এতিয়া মই এনেই অকণমান নিমখ দি দিওঁ। মই চেনিও দি দিছোঁ ইয়াতে। গ্ৰেভিখিনিও ধুনীয়া ডাঠ হৈ আহিছে। এয়া চাওক কেঁচা জলকীয়া দিয়া আছে, ধুনীয়াকৈ ডাঠ হৈ আহিছে। এতিয়া মই এটা উতল আহিব দিম। যিহেতু মই মছলা সৰহকৈ দিছোঁ, সেইকাৰণে আজি ধনিয়া পাতো ইয়াতে সৰহকৈ দিম। ৰাজমাহটো যেতিয়াই বনাই আপোনালোকে স্পাইচি কৰি খাবচোন, তেতিয়া ইয়াৰ টেষ্টটো আৰু বেছি ভাল আহে। অলপ সময় ল' ফ্লেমত থৈ দিওঁ মই, তাৰপিছত ই ৰেডি হৈ যাব। ৰাজমাহৰ গোন্ধ একদম ৰুম আমোলমোলাই গৈছে। শেষত মই দিম এয়া আদা ৰচুনৰ পেষ্ট। এয়া চাওক আমাৰ ৰাজমাহ পূৰা ৰেডি হৈ গ'ল। সেইটো ৰাজমাহ গ্ৰেভিখিনিও পূৰা ধুনীয়া হৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিওঁ। ৰাজমাহখিনি হৈ গৈছে, এতিয়া মই বাতিত এনেকৈ উলিয়াই লওঁ। এতিয়া ইয়াত মই ধনিয়া দিম। ধনিয়াও মই আজি অলপ সৰহকৈ দিম। ৰাজমাহৰ লগত ধনিয়াটো সৰহ হ'লেও খাবলৈ খুব ভাল লাগে। যিহেতু এতিয়া পূৰা ধনিয়াৰে ছিজন, ধনিয়াৰ গোন্ধটো এতিয়া খুব ধুনীয়া আহি আছে। সেইকাৰণে আপোনালোকে ধনিয়া মিলাইনে চব্জিবিলাকত আজিকালি। এয়া চাওক প্ৰায় ৰেডি মোৰ ৰাজমাহৰ চব্জি। গৰম গৰম ভাত
ৰাজমাহ, গৰম ভাত, লগত এটা ৰুটি। Very tasty.